আমি ইতিমধ্যে কৈছোঁ একেবাৰে কৰা নাই, কাৰণ কেইটামান হাঁহ কুকুৰা বিতৰণ কৰি ক'ৰবাত প্ৰাইজ অলপমান দি পেলাই তেওঁলোকে গোটেই বিষয়টোকে তেনেকৈ চলাইছে। আমাৰ কথা হৈছে CSRৰ ফাণ্ডটো ভৰাব লাগিব লোকেলিটি ডেভেলপমেণ্টৰ কাৰণে, ছ'চিয়েল ডেভেলপমেণ্টৰ কাৰণে। যদি ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰি অসমতে কৰি আছে, উমৰাংচুত তেওঁলোকৰ মূল বেছ তাৰ পৰা আহিছে, তেওঁলোকে অসমত যদি নকৰে এইটোতো বেয়া কথা। এইটো আমি বিচাৰিছোঁ অন্ততঃ CSR ফাণ্ডটোত তেওঁলোকে ফাণ্ডত তেওঁলোকৰ যুক্তি এটা দেখুৱাই দিয়ে তেওঁলোকে যে আমাৰ লাভ হোৱা নাই, লাভটো কয়। সেইটো এটা বেলেঞ্চ শ্বীট চোৱাৰ আমাৰ কাম নহয়। এটা ইণ্ডাষ্ট্ৰি চলি আছে, অল ইণ্ডিয়া এটা ডাঙৰ ইণ্ডাষ্ট্ৰি, তাৰ বেলেঞ্চ শ্বীটটো কেনেকৈ কি মেনেজ কৰি আছে সেইটো আমাৰ কথা নহয়। সেইটো আমাৰ অঞ্চলবিলাকত বিভিন্ন প্ৰতিষ্ঠান অনুষ্ঠান আছে, এইবিলাক গঢ়ি তোলাৰ ক্ষেত্ৰত অইলে যেনেকৈ ভূমিকা লয় বা ONGC যেনেকৈ ভূমিকা লয়, ডালমিয়া চিমেণ্টে বা কেলেই নল'ব, সেইটোতো তেওঁলোকে লয় দৰকাৰ। এইটো আমি জেনেৰেল অপিনিয়ন। চিমেণ্ট সমগ্ৰ ভাৰতবৰ্ষতে এটা নাম থকা এটা চিমেণ্ট কোম্পানী, তেওঁলোকে আমাৰ এই অসমতে ইণ্ডাষ্ট্ৰিটো কৰিছে। লগতে CRS ফাণ্ডৰ পৰা তেওঁলোকে কি কৰিছে এইখিনি কথা আমি সুধিলোঁ। যদিও আমি ইমান সন্তোষ নহয়, আচলতে ইমান ডাঙৰ উদ্যোগ এটা পুৰণি উদ্যোগ, যিভাৱে এই অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে যিমানখিনি কৰিব লাগিছিলে আমি ভাবোঁ যে তেওঁলোকক আমি নিৰ্দেশ দিছোঁ যাতে আৰু তেওঁলোকে CSR ফাণ্ডৰ পৰা আৰু যাতে তেওঁলোকে অধিক ইয়াৰ পৰা মানুহক লাভান্বিত হ'ব পৰাকৈ তেওঁলোকে কাম কৰে।